নমস্কাৰ বন্ধুবান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। তো বন্ধুবান্ধৱীসকল নিশ্চয় গম পাইছে যে আপোনালোকে যোনটো ৰেজিষ্ট্ৰেশ্যন অলৰেডি আপোনালোকে কৰিছিলে, কৰাৰ পিছত আপোনালোকে এটা নটিচ আহিছে, নিশ্চয় গম পাইছে যে ৰেজিষ্ট্ৰেশ্যন আকৌ কৰিব লাগিব। আৰু তাৰ পৰা বহুতো লোকে কনফিউজ হৈ আছে যে ৰেজিষ্ট্ৰেশ্যন অলৰেডি আমি কৰিলোৱেই, কৰাৰ পিছত আমি আকৌ কিয় কৰিব লাগে, বহুতো চাগে খং উঠিব পাৰে। চ' মই ভিডিঅ'টো সেইকাৰণে বনাইছোঁ, আপোনালোকে সকলোবোৰ বুজাই দিবৰ কাৰণে। চ' গাইজ, আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনালোকৰ মোবাইল এটা নটিফিকেশ্যন আহিব বা এটা মেছেজ আহিব ইনবক্সত, আপোনাক মই দেখাই দিছোঁ কেনেদৰে আহিব। চ' আপোনালোকৰ ইনবক্সত এনেদৰে আহি যাব, আপোনালোকক দেখাই দিছোঁ। ঠিক আপোনালোকে দেখা পাইছে, যোনটো আপোনালোকৰ দেখা পাইছে কেণ্ডিডেটছ ৰেজিষ্টাৰ বিফ'ৰ 2 জানুৱাৰী 2024 ইজ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম আৰ ৰিকুৱেষ্টেড ফৰ দি ৰিৰেজিষ্ট্ৰেশ্যন থ্ৰট সেৱা সেতু। আপুনি যদিহে 2 জানুৱাৰীৰ ভিতৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, ৰেজিষ্ট্ৰেশ্যন যেতিয়া আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰিব দিছিলে, আপুনি যদি 2 জানুৱাৰীৰ ভিতৰত কৰিছিলে, তেনেহ'লেহে আপুনি এই যোনটো ৰেজিষ্ট্ৰেশ্যন আকৌ কৰিব দিছে তেনেহ'লে কৰিব লাগিব। যদিহে আপুনি 2 জানুৱাৰীৰ পিছত কৰিছে, ধৰি লওক আপুনি 3 জানুৱাৰীত কৰিছে, তেনেহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন আকৌ কৰিব নালাগে। যদিহে আপোনালোকে 2 জানুৱাৰী আগত যেনেকৈ ধৰি লওক 1 জানুৱাৰীত কৰিছিলে, তেনেহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আকৌ নতুনকৈ। আৰু ধৰি লওক কিছুমানৰ বৰ্তমানলৈকে এতিয়ালৈকে বহুতে কৰা নাই, এতিয়া বৰ্তমানকৈ 4 লাখ কিমান হাজাৰে কৰিলে বোলে, নটিচ আছে, আপোনালোকক দেখাবৰ চেষ্টা কৰিম বাৰু। আৰু যদিহে আপোনালোকৰ এনেদৰে মেছেজ আহিছে, তেনেহ'লে আপোনালোকে কোনো চিন্তা কৰিবলগীয়া কথা নহয়। খালি আপোনালোকে ভালদৰে, যদিহে আপোনালোকে কৰা নাই তেনেহ'লে আপোনালোকে যোনটো সেৱা সেতু যোনটো অফিচিয়েল ৱেবছাইট হয়, মই তেওঁৰ চেনেলৰ ডেছক্ৰিপশ্যনৰ লিংকত আপোনালোকক দি দিম, লিংকত ক্লিক কৰি আপোনালোকে এইটো কৰিব পাৰে। চ' আপোনালোকক মই ইয়াত দেখাই দিওঁ কেনেকৈ কৰিব লাগিব। আপোনালোকে যোনটো সেৱা সেতু বুলি মাৰিব অফিচিয়েল ৱেবছাইটত, যোনটো ক্ৰম ব্ৰাউজাৰত চাৰ্চ কৰাৰ লগে লগে আপোনালোকে এনেদৰে আহি যাব ৰেজিষ্ট্ৰেশ্যন। যদিহে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে, আপোনালোকে এনে কৰিব পাৰে। যদিহে আপোনালোকৰ আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ডৰ চবই থাকেই কম্পালচৰি। চ' আপোনালোকে এপ্লাই ফৰ আধাৰত ক্লিক কৰি পেলাই আপোনালোকৰ যোনটো ডিটেইলছ হয়, সকলোবোৰ ডিটেইলছ দি পেলাই আগৰ যোনখন থাকে সেইখন আপোনালোকে যোনটো হেৰি থাকে সেইখনৰ দ্বাৰাই হ'ব। খালি আপোনালোকৰ ৰিনিউ হিচাপে কৰা হ'ব। কিন্তু আৰু বহুতে যিবিলাকে বৰ্তমানলৈকে এতিয়ালৈকে কৰা নাই ৰেজিষ্ট্ৰেশ্যন, মানে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তেনেহ'লে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। চ' আপোনালোকক এইটো কোনো হেৰি নহয় যে আপোনালোকে এইটো কৰিবই লাগিব, সেইটো কথা নহয়। কিন্তু আপোনালোকে এইটো কৰিলে আপোনালোকৰ যোনটো আপুনি গেট 3 গেট 4 সেইবিলাক এক্সামৰ কাৰণে আপোনালোকৰ বহুত ভাল, যেনেকৈ অসম পুলিচ এইবিলাকৰ কাৰণে ধৰি লওক কৰি থ'লে ভাল হয়। চ' আপোনালোকে কৰি থ'ব। আৰু যদি কিবা বুজি নাপালে কমেণ্ট ছেকশ্যনত জনাব, মই বুজাব চেষ্টা কৰিম। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।